নমস্কাৰ মই দীপশিখা আৰু দীপশিখা দেৱী আছামিজ চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ এই ভিডিঅ'টো এটা প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ' হয়। এই ভিডিঅ'টোত মই আপোনালোকে কমেন্ট কৰা কিছুমান প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিম। মোক আপোনালোকে কেইটামান কমন কুৱেশ্যন কৰিছে আৰু এই কুৱেশ্যন কেইটা বাৰে বাৰে আৰু বহুতো বন্ধু বান্ধৱীয়ে কৰিছে। সেইকাৰণে মই আজি এই প্ৰশ্ন কেইটাৰ উত্তৰ আপোনালোকক এই ভিডিঅ'টোৰ মাজেৰে দিবলৈ মই চেষ্টা কৰিম। তেনেহলে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা, যদি আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি থব আৰু সাবস্ক্ৰাইব বটনৰ কাষতে থকা বেল আইকনটো টিপি থবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সহজতে পাব পাৰে। আৰু আজি যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব আৰু বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰো কৰিব পাৰে। লাইক, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰোঁতে কোনো ধৰণৰ পইচা খৰচ নহয়, সেয়েহে আপোনালোকে এটা লাইক নিশ্চয় কৰি দিব। আপোনালোকৰ মাজৰ বহুতেই মোক এটা কমন কুৱেশ্যন সুধিছে। সেই কমন কুৱেশ্যনটো হৈছে, বা মোৰ খুব চুলি সৰিছে, চুলি গজাৰ কিবা উপায় দিয়ক, চুলি দীঘল হোৱাৰ কিবা উপায় দিয়ক। এই কুৱেশ্যনটোৰ এটা সহজ উত্তৰ হৈছে পিঁয়াজ। হয়, পিঁয়াজ আমাৰ চুলিৰ কাৰণে কিমান ভাল মই মোৰ বহুতো ভিডিঅ'ত আপোনালোকক জনাইছোঁ। হয়, পিঁয়াজ আমাৰ চুলিৰ কাৰণে খুবেই ভাল। পিঁয়াজে চুলি সৰা কমাই, চুলি গজাই আৰু চুলি দীঘল হোৱাটো সহায় কৰে। ইয়াৰ বাবে আপোনালোকে এটা পিঁয়াজ ল'ব, এডোখৰ আদা ল'ব, 2 বা 3টা আমলখি ল'ব, 2 বা 3 চামুচ নেমু ৰস ল'ব। আপোনালোকৰ চুলি যদি বেছিকৈ দীঘল তেনেহলে আপোনালোকে এই ইনগ্ৰিডিয়েণ্ট কেইটাৰ পৰিমাণ বেছিও কৰিব পাৰে। এই গোটেই কেইটা ভালদৰে মিক্সিত পিচি লৈ ইয়াৰ ৰস উলিয়াই চুলিত লগাব। যদি আপোনালোকৰ ওচৰত আদা, আমলখি, নেমু ৰস নাই তেনেহলে কেৱল আপোনালোকে পিঁয়াজৰ ৰসও সানিব পাৰে। পিঁয়াজৰ ৰস সানিলে আপোনালোকৰ চুলি সৰা কমিব, চুলি গজিব আৰু চুলি দীঘল হোৱাটো সহায় কৰিব। দ্বিতীয় প্ৰশ্নটো হৈছে, মোৰ ছালখন বহুত শুকান ছালৰ পৰা হাত সাৰিবলৈ কিবা উপায় দিয়ক। ইয়াৰ উত্তৰটো হৈছে, ঠাণ্ডা দিনত আমাৰ ছাল শুকান হয়ে, কিয়নো ঠাণ্ডা দিনকেইটাত আমাৰ জলবায়ু খুব শুকান হৈ পৰে। অৰ্থাৎ ঠাণ্ডা দিনত জলবায়ুৰ আৰ্দ্ৰতা কমি যায়, সেয়েহে আমাৰ ছাল শুকান হৈ পৰে। এই শুকান ছালৰ পৰা হাত সাৰিবলৈ আপোনালোকে সপ্তাহৰ 2 বা 3 দিন গাখীৰৰ সৰ ঘঁহিব পাৰে। আপোনালোকে গাখীৰৰ সৰৰ লগত এল'ভেৰা জেলো মিহলি কৰি ল'ব পাৰে। গাখীৰৰ সৰ আৰু এল'ভেৰা জেল মিহলি কৰি এটা পেষ্ট বনাই আপোনালোকে মুখত ভালদৰে ঘঁহিব আৰু 10 বা 20 মিনিটৰ কাৰণে এই মিশ্ৰণটো লগাই ৰাখি শুকাই যাবলৈ দিব আৰু শুকাই গ'লে ঠাণ্ডা পানীৰে মুখ ধুই দিব। ইয়াৰ উপৰিও আপোনালোকে ৰাতি শোৱাৰ আগত ভালদৰে মুখ ধুই সদায় ময়শ্চাৰাইজাৰ ঘঁহি শুব আৰু পানী বেছিকৈ খাব। লগতে আপোনালোকে মুখত ঘঁহা নাৰিকল তেল আৰু অলিভ অইল ঘঁহিব পাৰে। এই টিপছ কেইটা ফ'ল' কৰিলেও আপোনালোকে শুকান ছালৰ পৰা হাত সাৰিব পাৰিব। তৃতীয় কুৱেশ্যনটো হৈছে, মোৰ খুব বেছি চুলি ফাটিছে আৰু চুলি ফটা সমস্যা নাইকিয়া কৰিবলৈ মোক এটা উপায় দিয়ক। ইয়াৰ সহজ উপায়টো হৈছে, আপোনালোকৰ যিখিনি চুলি ফাটি গৈছে সেই চুলিখিনি কাটি পেলাব। হয়, ফটা চুলি কাটিবই লাগিব। ফটা চুলিখিনি কোনো হোম ৰেমেডি ব্যৱহাৰ কৰি আপোনালোকে ভাল কৰিব নোৱাৰে। যদি আপোনালোকে ফটা চুলিখিনি কাটি পেলাইছে তাৰ পিছৰ পৰা আপোনালোকে কেয়াৰ ল'ব পাৰে। ইয়াৰ বাবে আপোনালোকে এটা পাত্ৰত আপোনালোকৰ চুলিৰ অনুপাতে নাৰিকল তেল ল'ব আৰু আপোনালোকৰ চুলিৰ অনুপাতে কেইচামুচমান ভেচলিন ল'ব। এই দুইটা ইনগ্ৰিডিয়েণ্ট ভালদৰে গৰম কৰি লৈ চুলিত মাছাজ কৰিব আৰু আপোনালোকৰ চুলিৰ তল অংশত ভালদৰে এই তেল লগাই ৰাতি শুই যাব আৰু ৰাতিপুৱা শ্বেম্পু কৰি নাইবা নৰ্মেল পানীয়ে আপোনালোকে চুলি ধুই দিব। 2 নম্বৰ উপায়টোৰ কাৰণে আমাক লাগিব নাৰিকল তেল। আপোনালোকে নাৰিকল তেল নিজৰ চুলিৰ অনুপাতে এটা পাত্ৰত উলিয়াই লৈ এই নাৰিকল তেলখিনি অকণমান কুহুমীয়া কৰি ল'ব আৰু এই কুহুমীয়া নাৰিকল তেলখিনিয়ে চুলিত ভালদৰে মাছাজ কৰিব আৰু গোটেই চুলিখিনিত এই তেলখিনি লগাই থৈ দি ৰাতি শুই যাব আৰু ৰাতিপুৱা শ্বেম্পু কৰি মুখ ধুই দিব। এনেদৰে এই 2 উপায় ব্যৱহাৰ কৰিলে আপোনালোকে চুলি ফটা সমস্যা বহুতেই হাত সাৰিব পাৰিব। এইটো টপিকৰ ওপৰত মোৰ এটা ভিডিঅ' দিয়া আছে। এই ভিডিঅ'টো আপোনালোকে চাব বিচাৰিলে মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে নিশ্চয় এবাৰ চেক কৰিব। 4 নম্বৰ কুৱেশ্যনটো হৈছে, মোৰ চুলিত খুব উফি সমস্যা হৈছে আৰু এই উফি সমস্যা নাইকিয়া কৰিবলৈ এটা উপায় দিয়ক। এই কুৱেশ্যনৰ এটা সহজ উত্তৰ হৈছে, উফি হৈছে আমাৰ
স্কেল্প অৰ্থাৎ চুলিৰ গুৰিত হোৱা এটা ফাংগাল ইনফেকশ্যন। এই ইনফেকশ্যন দূৰ কৰিবলৈ আমাৰ চুলিৰ গুৰি অৰ্থাৎ স্কেল্প সদায়ে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। ইয়াৰ বাবে আপোনালোকে বজাৰত পোৱা উফি দূৰ কৰা শ্বেম্পু ব্যৱহাৰ কৰিব আৰু সপ্তাহত 2-3 দিন মূৰ ধুবই। ইয়াৰ উপৰিও আপোনালোকে মূৰ ধোৱা 1 ঘণ্টা বা আধা ঘণ্টাৰ আগত নেমু ৰস লগাই থৈ দিব। নেমু ৰসে চুলিৰ পৰা উফি সমস্যা দূৰ কৰাত খুবেই সহায় কৰে। যদি আপোনালোকৰ খুব বেছি উফি সমস্যা হৈছে তেনেহ'লে কেইটামান সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। তাৰ বাবে আপোনালোকে চুলি আঁচুৰিবৰ কাৰণে যিখন ফণি ব্যৱহাৰ কৰে সেই ফণিখন সপ্তাহত 2 দিন ডেটলৰ পানীৰে ধুব। আৰু আপোনালোকে চুলি মচিবৰ কাৰণে যিখন টাৱেল ব্যৱহাৰ কৰে, আপোনালোকে শুবৰ কাৰণে যিটো গাৰু কভাৰ ব্যৱহাৰ কৰে সেই টাৱেল আৰু গাৰু কভাৰটোৰো ডেটল দি সপ্তাহত 2 দিনকৈ ধুব। এই কাৰণেই ডেটল দি ধুব লাগে যাতে আপোনালোকৰ গাৰু কভাৰ, ফণি নাইবা টাৱেলত যিখিনি বেক্টেৰিয়া আছে সেই বেক্টেৰিয়াখিনি আঁতৰ হৈ যায়। এইকেইটা সাৱধানতা অৱলম্বন কৰি আৰু নেমু ৰস ব্যৱহাৰ কৰি আপোনালোকে উফি সমস্যাৰ পৰা হাত সাৰিব পাৰিব। 5 নম্বৰ কুৱেশ্যনটো হৈছে মোৰ খুব ওঁঠ ফাটিছে কি কৰিব লাগিব। চাওক, ঠাণ্ডা দিনত ওঁঠ ফটাটো এটা সাধাৰণ সমস্যা। যদি আপোনালোকৰ খুব বেছি ওঁঠ ফাটিছে তেনেহ'লে আপোনালোকে 2টা ষ্টেপ কৰিব লাগিব। প্ৰথম ষ্টেপটোত আপোনালোকে কৰিব লাগিব স্কাৰ্ব। স্কাৰ্ব বনাবলৈ আমাক লাগিব এচামুচ চেনি আৰু এচামুচ মৌজোল। এই মিশ্ৰণটোৱে ওঁঠখন ভালদৰে স্কাৰ্ব কৰিব অৰ্থাৎ ওঁঠখন ভালদৰে ঘঁহিব। এনেদৰে ওঁঠখন স্কাৰ্ব কৰিলে ওঠৰ যিটো ডাঠ তৰপ সেই ডাঠ তৰপটো আঁতৰি ওঁঠখন কোমল হৈ পৰিব। দ্বিতীয় ষ্টেপটো হৈছে মইশ্চাৰাইজিং। আমি মুখ ধোৱাৰ পিছত যেনেদৰে মুখখন ক্ৰীম বা মইশ্চাৰাইজাৰ লগাওঁ তেনেদৰে ওঁঠখনো মইশ্চাৰাইজিং কৰাটো অতি দৰকাৰী। ওঁঠ মইশ্চাৰাইজিং কৰিবৰ কাৰণে মুখ ধোৱাৰ পিছত ওঁঠত লিপ বাম নাইবা ভেচলিন লগাব। এনেদৰে এই 2টা ষ্টেপ ব্যৱহাৰ কৰিলে আপোনালোকে ওঁঠ ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰিব। 6 নম্বৰ কুৱেশ্যনটো হৈছে মোৰ মুখত খুব বেছি শালমইনা উঠিছে বা মোৰ মুখত খুব বেছি গুটি উঠিছে, মই কি কৰিব লাগিব। চাওক, যিসকল ব্যক্তিৰ স্কিন তেলীয়া সেইসকল ব্যক্তিৰ মুখতহে শালমইনা বা গুটি বেছিকৈ উঠা দেখা যায়। তেলীয়া ছালৰ ব্যক্তিসকলৰ মুখত খুব বেছি গুটি উঠা দেখা যায় কিয়নো তেলীয়া ছালত চিবামৰ উৎপন্ন বেছি হয়। চিবাম হৈছে তৈলগ্ৰন্থিৰ পৰা ওলোৱা অন্য এক তেল। এই তেলত খুব বেছি বেক্টেৰিয়াৰ আক্ৰমণ হয়। বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত মুখত শালমইনা বা গুটি উঠা দেখা যায়। এই শালমইনা দূৰ কৰিবলৈ আপোনালোকে এটা ঘৰুৱা উপায় ব্যৱহাৰ কৰিব পাৰে। এই ঘৰুৱা উপায়টোৰ কাৰণে আমাক লাগিব চন্দনৰ পাউডাৰ অৰ্থাৎ চন্দনৰ গুড়ি আৰু নিমপাতৰ ৰস। এই চন্দনৰ গুড়ি আৰু নিমপাতৰ ৰস আপোনাৰ মুখৰ অনুপাতে ভালদৰে মিহলি কৰি লৈ এটা পেষ্ট বনাই শালমইনাৰ ওপৰত লগাব আৰু ভালদৰে শুকাই যাবলৈ থৈ দিব। এনেদৰে এই পেষ্টটো ব্যৱহাৰ কৰিলে আপোনালোকে গুটি বা শালমইনাৰ পৰা সহজতেই হাত সাৰিব পাৰিব। শালমইনা দূৰ কৰিবলৈ আপোনালোকে চন্দনৰ গুড়ি আৰু তুলসীৰ ৰস মিহলাই এটা পেষ্ট বনাইও ব্যৱহাৰ কৰিব পাৰে। এনেদৰে এই 2টা পেষ্ট ব্যৱহাৰ কৰিলে আপোনালোকে শালমইনাৰ পৰা হাত সাৰিব পাৰিব। মই আজি এই ভিডিঅ'টোত আপোনালোকৰ মাজত 6টা প্ৰশ্নৰ উত্তৰ দিওঁতে ভিডিঅ'টো অলপমান দীঘল হৈ গ'ল। সেয়েহে আজি মই এই ভিডিঅ'টোত 6টা কুৱেশ্যনৰে উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব। যদিহে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো সহায়ক হয় তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব আৰু এই ভিডিঅ'টোৰ বিষয়ে কিছু কথা সুধিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্টো কৰিব পাৰে। আজি ভিডিঅ'টোত আছিল ইমানেই। পুনৰ লগ পাম মোৰ এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।